আধাৰ কাৰ্ডৰ লগত ডকুমেণ্টছ আপডেট কৰিবৰ কাৰণে প্ৰথমে আপুনি গুগলত মাই আধাৰ বুলি ক্লিক কৰিব আৰু ইয়াৰ প্ৰথম ৱেবছাইটত লগইন কৰি আপুনি ইয়াত আপোনাৰ নিজৰ আধাৰ নাম্বাৰ আৰু কেপচা এণ্টাৰ কৰাৰ পিছত লগইন উইথ OTP ক্লিক কৰিব, য'ত আপুনি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP পঠোৱা হ'ব। এই OTP ফিল আপ কৰি আপুনি তলত লগইন অপশ্যনত ক্লিক কৰি ইয়াৰ প্ৰথম লিংক য'ত ডকুমেণ্ট আপডেট বুলি লিখা আছে তাতে ক্লিক কৰি আপুনি নেক্সট বাটনত ক্লিক কৰি ইয়াৰ পিছত আকৌ নেক্সট বাটনত ক্লিক কৰিলে আপোনাৰ ইয়াত সকলো ধৰণৰ এড্ৰেছ দেখা পাব, য'ত আপোনাৰ নাম আৰু বিভিন্ন ধৰণৰ ইয়াত আপুনি আই ভেৰিফাই ডেট এবভ ইয়াত ক্লিক কৰি নেক্সট বুলি অপশ্যনত ক্লিক কৰিব, য'ত আপুনি প্ৰুফ অফ আইডেণ্টিটিত আপোনাৰ ভোটাৰ কাৰ্ড বা পান কাৰ্ড চিলেক্ট কৰিব পাৰে। যেনেদৰে ইয়াত মই ভোটাৰ কাৰ্ড বুলি চিলেক্ট কৰি ইয়াত অ'কে অপশ্যনত ক্লিক কৰোঁ আৰু কণ্টিনিউ টু আপলোডত ক্লিক কৰি আপলোড কৰিবৰ কাৰণে এই ফাইলটো চিলেক্ট কৰি আপলোড কৰিলোঁ। এই একেদৰে আপুনি প্ৰুফ অফ এড্ৰেছতো আপোনাৰ ভোটাৰ ID বা বেংক পাছবুক বা যিকোনো ডকুমেণ্টছ য'ত এড্ৰেছ থাকে সেই দিব পাৰে আৰু আপলোড কৰিব পাৰে। এইদৰে দুয়োটা ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰি নেক্সট অপশ্যনত ক্লিক কৰি অ'কে ক্লিক কৰি ছাবমিটত ক্লিক কৰিলে আপোনাৰ এই ডকুমেণ্ট আপডেট কমপ্লিট হৈ যাব।